হেল্ল' বন্ধুসকল, যিহেতু বহুতে মোক সুধি আছে যিটো এটা অসম ফৰেষ্টত যিখিনি নতুনকৈ গেম ৱাটচাৰৰ পদ ওলাইছে, তো সেই গেম ৱাটচাৰৰ পদটো আচলতে হয় কি, বা সেই গেম ৱাটচাৰৰ পদৰ ডিউটি কেনেকুৱা ধৰণৰ হয়, বা সেই গেম ৱাটচাৰৰ পদৰ ডিউটি ক'ত কৰিব লাগে। চ' তাৰ ওপৰত এটা ফুল ভিডিঅ' বনাবচোন বুলি যিহেতু মোক বহুতে কমেণ্ট কৰি আছে। তো আজিৰ এই ভিডিঅ'টো তাৰ ওপৰতে হ'বলৈ গৈ আছে যে অসম ফৰেষ্টত যিখিনি নেকি গেম ৱাটচাৰৰ পদ ওলাইছে, বা যিখিনি গেম ৱাটচাৰৰ পদত তোমালোকে আবেদন কৰিছা, তো সেই গেম ৱাটচাৰৰ পদটো আচলতে হয় কি, বা ডিউটি কেনেকুৱা আৰু ডিউটি ক'ত কৰিব লাগে। ঠিক আছে। চ' বন্ধুসকল, যিহেতু গেম ৱাটচাৰৰ পদ আজিৰ পৰা প্ৰায় বহু বছৰ ধৰি অসম ফৰেষ্টত তেনেকুৱা ধৰণৰ নতুনকৈ পদ ওলাই দিয়া নাছিলে, কিন্তু গেম ৱাটচাৰৰ পদ যিটো হয়, তো সেই পদটো অসম ফৰেষ্টত আগৰ পৰা আছিলে, বা আগৰ পৰা যিহেতু মানুহ আছিলে তাতে, আৰু যিহেতু নতুনকৈ ওলাই দিয়া অনাৰ বাবে হয়তো বহুতেই গম পোৱা নাই যে গেম ৱাটচাৰৰ পদ আচলতে হয় কি। ঠিক আছে। চ' বন্ধুসকল, যিহেতু গেম ৱাটচাৰ পদ আচলতে ভাবিছা চাগে বহুতে যে গেম ৱাটচাৰ পদটো স্পৰ্টছ পাৰ্চনৰ কাৰণে নেকি, বা খেলৰ লগত জড়িত নেকি, তেনেকুৱা ধৰণৰ নহয়। গেম ৱাটচাৰ পদটো আচলতে হৈছে মৃগ, মানে যিখিনি হৰিণ পশু থাকে, তো হৰিণৰ লগত জড়িত পদ হয়। গেম ৱাটচাৰ পদক আচলতে কোৱা হয় যে মৃগৰক্ষী বুলি। ঠিক আছে। যেনেকুৱা ধৰণৰ বনৰক্ষী বুলি থাকে, বা যেনেকুৱা ধৰণৰ বনৰক্ষী বাহিনী থাকে, ঠিক তেনেকুৱা মৃগৰক্ষীও এটা বিভাগ হয় অসম ফৰেষ্টৰে মানে। ঠিক আছে। আৰু এই যিটো নেকি গেম ৱাটচাৰ পদ হয়, তো সেই গেম ৱাটচাৰৰ যিটো নেকি ডিউটি হয়, প্ৰায় তোমালোকে ৱাইল্ড লাইফতে কৰিব লাগিব, যিহেতু ৱাইল্ড লাইফতহে মানে অকল বনৰীয়া জন্তুবিলাক পোৱা যায়। ঠিক আছে। তেনেকুৱা ধৰণৰ হৰিণ, হাতী, গড়, বাঘ, মানে যিমানখিনি বনৰীয়া জীৱ জন্তু আছে, চব যিহেতু ৱাইল্ড লাইফত আহে বা ৱাইল্ড লাইফত থাকে, চ' সেইবাবে তোমালোকৰ যিটো ডিউটি হ'ব, গেম ৱাটচাৰ যদি পদত যদি তোমালোকে এপইণ্টমেণ্ট লাভ কৰা, বা যদি গেম ৱাটচাৰ পদত যদি তোমালোকে নিযুক্তি লাভ কৰা, তেতিয়া তোমালোকে গেম ৱাটচাৰ পদৰ কাৰণে ডিউটি কৰিব লাগিব ৱাইল্ড লাইফ বা ৰিজাৰ্ভ ফৰেষ্ট, এনেকুৱা ধৰণৰ তোমালোকৰ মানে য'ত বনৰীয়া জীৱ জন্তুবিলাক পোৱা যায়, বা বিশেষকৈ হৰিণ পশু পোৱা যায়, তাতে তোমালোকে ডিউটি কৰিব লাগিব। ঠিক আছে। তো ইয়াৰ ডিউটিটো কি, যে তোমালোকে যেনেকুৱা ধৰণৰ অসম যিখিনি ফৰেষ্ট গাৰ্ড আছে বা অসম বনকৰ্মী আছে, তো সিহঁতে যেনেকুৱা ধৰণৰ গোটাই ফৰেষ্টখন চাব লাগে বা প্ৰটেকশ্যন কৰিব লাগে, ঠিক তেনেকুৱা ধৰণৰ তোমালোকে অকল মৃগৰক্ষীখিনি বা মৃগৰক্ষীয়ে যিখিনি গেম ৱাটচাৰ পদ আছে, তো সিহঁতে অকল কেৱল মৃগখিনি চাব লাগিব, হৰিণ পশুখিনি প্ৰটেকশ্যন কৰিব লাগিব। ঠিক তেনেকুৱা ধৰণৰ তোমালোকে ৱাইল্ড লাইফতে বেছিকৈ ডিউটি আহে। ঠিক আছে। তো তাতে তোমালোকৰ এইটো নহয় যে তোমালোকে অন্য ঠাইতো যাব পাৰে। তোমালোকৰ প্ৰায় যদি গেম ৱাটচাৰ পদত যদি নিযুক্তি লাভ কৰা, তেতিয়াহ'লে তোমালোকে বেছিভাগ জংঘলৰ মাজতে থাকিব লাগিব, বা বেছিভাগ তোমালোকে ৰিজাৰ্ভ ফৰেষ্ট বা বেছিভাগ তোমালোকে নেশ্যনেল পাৰ্ক তেনেকুৱা তাতে থাকিব লাগিব। কাৰণ গেম ৱাটচাৰ পদ মানে হৈছে মৃগৰক্ষী। ঠিক আছে। হয়তো গেম ৱাটচাৰ বুলি কওঁতে হয়তো বহুতে ভাবিছে চাগে যে সেইটো এটা খেলৰ লগত জড়িত পদ হয় নেকি, তেনেকুৱা ধৰণৰ নহয়। এইটো মানে গেম ৱাটচাৰ বুলি ভবা যায়, বা ভাবিছা চাগে যে খেলৰ লগত জড়িত, তেনেকুৱা খেলৰ লগত কোনো ধৰণৰ বা স্পৰ্টছৰ লগত জড়িত নহয়। মাত্ৰ তোমালোকে গেম ৱাটচাৰ বুলি কওঁতে তোমালোকে মৃগৰক্ষী মানে এটা ডিপাৰ্টমেণ্ট হয়। ঠিক আছে। বা ফৰেষ্টৰ এটা পোষ্ট হয়। ত' সেইবাবে তোমালোকে যদি মৃগৰক্ষী যদি এপ্লাই কৰিছা, বা যদি মৃগৰক্ষীত যদি তোমালোকে এপইণ্টমেণ্ট পোৱা, তেতিয়া তোমালোকে ৱাইল্ড লাইফ বা ৰিজাৰ্ভ ফৰেষ্ট, বা তোমালোকে এনেকুৱা জংঘলৰ মাজতে মানে ডিউটি কৰিব লাগিব। চ' এতিয়া হয়তো বহুতে ক'ব পাৰে জংঘল বুলি কিয় কওঁ, নেচাৰেল বুলি ক'ব পাৰা। তো তেনেকুৱা ধৰণৰ মানে য'ত যিটো ক'ব লাগে সেইটোৱে ক'ব একচুৱেলি যাওঁ। চ' ডাইৰেক্ট নধৰিব। আৰু যিহেতু গেম ৱাটচাৰ পদৰ কথা আমি পাতি আছোঁ, চ' সেইবাবে জংঘলখন বা জংঘলটোৱে শব্দটো বেছিকৈ ব্যৱহাৰ কৰা গৈছে। চ' তাৰ বাবে ডাইৰেক্ট নধৰিব তোমালোকে। ঠিক আছে। আৰু যদি তোমালোকে সেই পদত যদি এপ্লাই কৰিছা, তোমালোকে ভালদৰে ফিজিকেল টেষ্টৰ কাৰণে গুৰুত্ব দিয়ক। কাৰণ যিহেতু আজিকালি এটা পদ বা এটা পোষ্ট পাবৰ কাৰণে বহুখিনিয়ে কষ্ট কৰিব লগা হয়। চ' আজিকালি কোনো এটা পদৰ এইটো তুলনা কৰিব নালাগে, চেম পদতে চেলাৰী সমানে হয়, আৰু চেম পদৰে ৰেচপেক্টটো একে সমানে হয়। চ' সেইবাবে তোমালোকে ভালদৰে প্ৰেক্টিছ কৰক। আৰু গেম ৱাটচাৰ যদি এপ্লাই কৰিছা, তোমালোকে এতিয়াৰ পৰা ৰানিং, লং জাম্প আৰু ৰিটেন টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন চলাওক। ঠিক আছে। আৰু গেম ৱাটচাৰ পদটো কেনেকুৱা হয় বা কি হয় তোমালোকে নিশ্চয় গমেই পাইছা চাগে। চ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, আৰু যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে তেনে ছাবস্ক্ৰাইব কৰিব, বেল আইকন প্ৰেছ কৰিব নতুন ভিডিঅ'ৰ নটিফিকেশ্যনৰ কাৰণে। আৰু আগন্তুক আহিবলগীয়া যিখিনি ইনফৰমেশ্যন আছে, আছাম পুলিচৰ কনষ্টেবল এভাৰ, ফায়াৰৰ ড্ৰাইভাৰ, আছাম ফৰেষ্টৰ কনষ্টেবল এভাৰ, তাৰ লগতে APৰ ৰাইডাৰ মেছেঞ্জাৰ, সকলোবিলাক ইনফৰমেশ্যন মই এই চেনেলত শ্বেয়াৰ কৰিম। তোমালোকে মাত্ৰ ছাপৰ্ট কৰি যাব। ঠিক আছে। আজিলৈ বিদায়, নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই, জয় অসম।